My dear students, নমস্কাৰ. Welcome to my class. মই প্ৰসেনজিৎ. আজি মই ক্লাছ 8ৰ লেসন 7 sympathy তাৰমানে সহানুভূতি এই কবিতাটোৰ এক্টিভিটিজ তথা প্ৰশ্নোত্তৰবিলাক আলোচনা কৰিম. ইয়াৰ আগৰ ক্লাছত মই এই পয়েমটোৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিছিলোঁ. তোমালোকে চাইছা চাগে. যদি চোৱা হোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তোমালোকে চাই ল'বা. তেতিয়া এক্টিভিটিজ অৰ্থাৎ প্ৰশ্ন উত্তৰ কৰিবলৈ তোমালোকৰ সুবিধা হ'ব. লেট আছ বিগিন. এক্টিভিটিজ 1. Read the poem and choose the correct options to complete the sentences. তাৰমানে কি কৈছে, কবিতাটো পঢ়িব কৈছে আৰু তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ সঠিক বিকল্পবোৰ বাছি ল'ব কৈছে. চাওঁ হা, এই নম্বৰটো কি দিছে? এ. The poet was in deep sorrow. A proud man came and helped him by কি দি হেল্প কৰিছিলে? তাৰমানে কবিজন গভীৰ শোকত আছিল. এজন অহংকাৰী মানুহ আহিল আৰু তেওঁক সহায় কৰিছিল. কি দি সহায় কৰিছিল মনত পৰিছে নাই? তোমালোকে আগৰ পাৰ্টটোত মই আলোচনা কৰিছিলোঁ নহয়. কি দিছিলে বাৰু? অফাৰিং হিম কাইণ্ড ৱাৰ্ডছ, এইটো কৈছিলে নেকি? মৰমৰ কথা পাতিছিলে নেকি? নাই পতা. ইগনৰিং হিম, তেওঁক আওকাণ কৰিছিল নেকি? গিভিং হিম গ'ল্ড, তেওঁক সোণ দিছিল নেকি? হয়, তেওঁক কি দিছিল? সোণ দিছিল. তেনেহ'লে উত্তৰ কোনটো হ'ব? 3 নম্বৰটো, মানে গিভিং হিম গ'ল্ড. আৰু 4 নম্বৰটো নহ'ব, গিভিং হিম প্লিজেণ্ট কোম্পেনী. আনন্দজনক অনুভূতিটো দিয়া নাছিলে. উত্তৰটো হ'ব 3, গিভিং হিম গ'ল্ড. এতিয়া আমি বি নম্বৰটো চাওঁ. When the poet lay in want and grief, the one who helped him was. তাৰমানে যেতিয়া কবিয়ে দৰিদ্ৰতা আৰু দুখত বাগৰি আছিল, তেতিয়া তেওঁক সহায় কৰা মানুহজন আছিল কেনেকুৱা মানুহ আছিলে? এ ৰিচ মেন, এজন ধনী মানুহ আছিল. এ পুৰ মেন, এজন দুখীয়া মানুহ. এ প্ৰাউড মেন, এজন অহংকাৰী মানুহ. এ হোলি মেন, এজন ধাৰ্মিক মানুহ. উত্তৰটো হ'ব এ পুৰ মেন, হয় নাই? উত্তৰটো 2 হ'ব. এতিয়া চিটো, দ্য পুৰ মেন গেভ দ্য পয়েট. দুখীয়া মানুহজনে কবিক দিছিল, কি দিছিল? এ কোল্ড লুক. কোল্ড লুক মানে এটা চেঁচা বিৰক্তিসূচক চাউনি দিছিল. চিম্পেথি, সহানুভূতি দিছিল. গ'ল্ড, সোণ দিছিল. নট এ কাইণ্ড ৱাৰ্ড, কোনো ধৰণৰ মৰমৰ শব্দ নহয়. উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব এইটো, চিম্পেথি. উত্তৰটো কি হ'ব? সহানুভূতি, 2 নম্বৰটো. ডি. When the poet's sorrow passed, he went to the proud man and. যেতিয়া কবিৰ দুখ আঁতৰিল, তেওঁ অহংকাৰী মানুহজন তালৈ গৈছিল আৰু কি কৰিছিল? গেভ হিম বেক দ্য গ'ল্ড, হয় নাই? তাৰ এইটো হ'ব উত্তৰ, তেওঁ সোণখিনি উভতাই দিছিল. 1 নম্বৰটি হ'ব. আৰু পাছৰটো কি আছে আমি চাই লওঁ একবাৰ. 2 নম্বৰ আছে ইগন'ৰ্ড হিম, 2 আছে ডিড নট গিভ বেক দ্য গ'ল্ড, হেল্প হিম. উত্তৰ এইটোৱে হ'ব, গেভ হিম বেক দ্য গ'ল্ড. ই. The poet refers to sympathy as heavenly because sympathy. তাৰমানে কবিয়ে সহানুভূতিক স্বৰ্গীয় বুলি কৈছে কাৰণ সহানুভূতি হ'ল 1 নম্বৰ হৈছে ইজ এ ফিলিং ফাউণ্ড ইন প্ৰাউড পিপুল. তাৰমানে অহংকাৰী মানুহৰ মাজত বিচাৰি পোৱা এক অনুভৱ. নম্বৰটো হৈছে ইজ ফাউণ্ড অনলি ইন ৰিচ পিপুল. অকল ধনী মানুহৰ মাজত বিচাৰি পোৱা যায়, পায় জানো? নাপায়, নহয় জানো? নম্বৰ 3 ইজ এন অৰ্ডিনেৰী হিউমেন ফিলিং. এইটো কি হৈছে? সাধাৰণ মানুহৰ এক অনুভৱ, এইটোও নহয়. 4 নম্বৰ হৈছে ইজ এ ব্লেছিং ফ্ৰম গড. এইটো শুদ্ধ উত্তৰ, এক ঈশ্বৰ প্ৰদত্ত আশীৰ্বাদ. উত্তৰটো হ'ব ইজ এ ব্লেছিং ফ্ৰম গড. নাও লেট আছ ষ্টাৰ্ট কুৱেশ্যন নম্বৰ 2A. Here are some questions to help you find out how much you have understood the poem. তাৰমানে তোমালোকে কবিতাটো কিমান বুজি পাইছা
সেই বিষয়ে বুজিবৰ কাৰণে কিছুমান প্ৰশ্ন দিয়া আছে, তোমালোকে উত্তৰবিলাক কৰিব লাগে। আহচোন চাওঁ। 1 নম্বৰ প্ৰশ্নটো আছে, হাউ ডিড দ্য প্ৰাউড পাৰ্চন হেল্প দ্য পয়েট when the poet was unhappy? তাৰমানে কি কৈছে, যেতিয়া কবিয়ে দুখ মনত আছিল তেতিয়া অহংকাৰী মানুহজনে কবিক কিদৰে সহায় কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, এতিয়া আনচাৰটো চাওঁ। When the poet was unhappy, the proud man helped the poet by giving him gold. তাৰমানে যেতিয়া কবিয়ে দুখ মনত আছিল তেতিয়া সেই দাম্ভিক বা অহংকাৰী মানুহজনে কবিক সোণ দি সহায় কৰিছিল। এতিয়া আহা 2 নম্বৰ প্ৰশ্ন চাওঁ। What did the poor man do when he found the poet lying in pain and sadness? তাৰমানে যেতিয়া কবিক দুখ আৰু বেদনাত পৰি থকা দেখিছিল তেতিয়া দুখীয়া মানুহজনে কি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, নাম্বাৰটোৰ উত্তৰটো হ'ব, when the poor man found the poet lying in pain and sadness, he bound the poet's head and gave him bread. Moreover, he took care of him all day and night. তাৰমানে যেতিয়া কবিক দুখ আৰু বেদনাত পৰি থকা দেখিছিল তেতিয়া দুখীয়া মানুহজনে কবিৰ মূৰত হাত ৰাখিছিল বা সান্তনা দিছিল আৰু তেওঁক খাদ্য বা ৰুটি দিছিল। তাৰোপৰি তেওঁ কবিক ৰাতি দিনে চোৱা চিতাও কৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ 3 চাওঁ। Why does the poet think that he cannot help the poor man back in the same way? কবিয়ে কিয় এনেদৰে ভাবিছিল যে তেওঁ সেই দুখীয়া মানুহজনক ওলোটাই একেদৰে সহায় কৰিব নোৱাৰিব? 3 answer. The poor man had a soulful mind to help the poet. The poor man devoted his sympathy with the poet and took care of him all day and night to relieve him. The sympathy is heavenly that cannot be paid back, so the poet thinks that he cannot help the poor man back in the same way. তাৰমানে দুখীয়া মানুহজনে তেওঁক সহানুভূতিৰে সহায় কৰিছিল, যিটো কবিৰ মতে এক স্বৰ্গীয় অনুভূতি আৰু এইটো পৰিশোধ কৰা নাযায়। গতিকে কবি ভাবিছে যে তেওঁ দুখীয়া মানুহজনৰ ওলোটাই সহায় কৰিব নোৱাৰে। Number 4, why is the poor man's help greater than gold? তাৰমানে দুখীয়া মানুহজনে কৰা সহায়খিনি সোণতকৈ মহান বা মূল্যৱান আছিল কিয়? Number 4 answer হ'ব, the poor man helped the poet with his sympathy. The poor man felt the pain of the poet and he bound the poet's head and gave him bread. Moreover, he took care of the poet day and night. The poor man's way of help was full of heavenly sympathy, while the rich man's help was just an expression to show the power of his wealth. His help had no sympathy. His gold was easily returned by the poet, but sympathy is such a heavenly feeling which cannot be returned at all. Considering all these things, we can say the help of the poor man is far more greater than gold. Number 5, oh gold is great, but greater far is heavenly sympathy. Why does the poet think so? তাৰমানে সোণ মহান কিন্তু তাতকৈ মহান হৈছে স্বৰ্গীয় সহানুভূতি। কবিয়ে কিয় এনেকৈ ভাবিছিল? Answer, gold or money is exchangeable and can be measured, whereas
The sympathy that a man show with another is priceless. Sympathy complements humanity. That is why sympathy is godly goodness, and therefore the poet thinks so. To be. Find in the poem lines that match the meaning of the following sentences. তাৰ মানে এইবিলাক চেণ্টেঞ্চ দিয়া আছে যে পয়েমৰ পৰা আমি বিচাৰিব লাগে এই মিনিং থকা চেণ্টেঞ্চটোৰ কোনটোৰ লগত মিলিব। আহাচোন বিচাৰি ওলাওঁ। নম্বৰ 1 আছে আই ৱাজ ছেড এণ্ড ভেৰি আনহেপি। এই চেণ্টেঞ্চটোৰ লগত মিলিব পয়েমটোৰ বাক্যশাৰীটো হ'ল, আহাচোন চাওঁ। এইটো এনচাৰ এই লাইনটো হ'ব, আই লে ইন চৰ' ডিপ ডিষ্ট্ৰেছ। তাৰমানে মই দুখত আৰু গভীৰ হতাশত শুই আছিলোঁ, এইটো হ'ব। নাম্বাৰ 2 আছে আই ৱাজ ইন নিড এণ্ড ৱাজ ছেড এণ্ড হাৰ্ট। ইয়াৰ লগত মিল থকা কবিতাৰ বাক্যটো হ'ব, এই লাইনটো হ'ব, আই লে ইন ৱান্ট এণ্ড গ্ৰীপ এণ্ড পেইন। এই বাক্যটোৰ অৰ্থ আছে এই কবিতাটোৰ এই শাৰীটোৰ অৰ্থ আছিলে মই দৰিদ্ৰতা মানে অভাৱ দুখ আৰু বেদনাত শুই আছিলোঁ। এতিয়া 3 নম্বৰটো কি আছে হি ফেড মি এণ্ড টুক কেয়াৰ অফ মি। ইয়াৰ লগত কবিতাৰ কোনটো শাৰী মিলিব, আহাচোন কবিতাটো চাওঁ। হি বাউণ্ড মাই হেড হি গেভ মি ব্ৰেড। তাৰমানে এইটো কি হ'ব, তেওঁ কি দিছিলে, মূৰত হাত ৰাখিছিল বা সান্তনা দিছিল আৰু ৰুটি বা খাদ্য দিছিল। হ'ব কোনটো উত্তৰ, এইটোৰ উত্তৰ হ'ব এই লাইনটো, হি বাউণ্ড মাই হেড হি গেভ মি ব্ৰেড। Number 4 gold is valuable but sympathy and love are far more valuable. এইটোৰ লগত কবিতাটোৰ বাক্যশাৰীটো মিলিব, এইটো মিলিব, অ' গোল্ড ইজ গ্ৰেট বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি। এইটো মিলিব। চি মেক চেণ্টেঞ্চেছ উইথ দ্য ফলোয়িং ফ্ৰেজেছ। তলৰ ফ্ৰেজবিলাক দি আমি মেক চেণ্টেঞ্চ মানে বাক্য সাজিব লাগে। নম্বৰ 1 আছে লুকছ ৱেয়াৰ কোল্ড। ইয়াৰ অৰ্থটো হ'ল অৱজ্ঞাসূচক চাৱনি। ইয়াৰ উত্তৰটো আমি কি লিখিম, দ্য ৰিচ মেন হেল্প হিম উইথ মানি বাট হিজ লুক ৱেয়াৰ কোল্ড। নম্বৰ 2 নাইট এণ্ড ডে মানে দিনে নিশাই। ইয়াৰ উত্তৰটো কি লিখিম, দ্য পুৰ মেন ৱৰ্কড হাৰ্ড নাইট এণ্ড ডে। 3 পে হিম বেক মানে উভতাই দিয়া। এইটো লিখিম হৰি ৱান্টছ টু পে হিম বেক অল দ্য মানি। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি এক্টিভিটিজ 1 পৰা 2 লৈকে আলোচনা কৰিলোঁ। পৰৱৰ্তী এক্টিভিটিজখিনি মই অহা ক্লাছত আলোচনা কৰিম, তোমালোকে চাই থাকিবা। আৰু তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে পাই যোৱা। আৰু যদি ছাবস্ক্ৰাইব কৰা আছে তেন্তে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰিবা। ধন্যবাদ।